বিহুৰ বিশ্ব অভিলেখত অংশগ্ৰহণ কৰি স্বাৱলম্বী হোৱা জখলাবন্ধাৰ হেমপ্ৰভা বিশ্বাসৰ দোকানত চাহৰ জুতি ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অভিলেখৰ বাবে বিহু নৃত্য প্ৰদৰ্শন কৰি চৰকাৰৰ পৰা ৩৫,০০০ টকাৰ মাননি লাভ কৰিছিল হেমপ্ৰভা বিশ্বাসে। মাননি লাভ কৰি জখলাবন্ধাত এখন চাহৰ দোকান খুলিছিল কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰী হেমপ্ৰভা বিশ্বাসে। মাতৃৰ সৈতে একেলগে চাহ বিক্ৰী কৰে হেমপ্ৰভা বিশ্বাসে। হেমপ্ৰভাক উৎসাহিত কৰিবলৈ আজি চাহৰ দোকানলৈ যায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী কেশৱ মহন্ত। কলিয়াবৰৰ হাটবৰ নিবাসী হেমপ্ৰভা বিশ্বাস আৰু প্ৰবীণ শইকীয়া দুয়োগৰাকীয়ে এই অনুষ্ঠানত যোগদান কৰিছিল। এই অনুষ্ঠানত যোগদান কৰাৰ সময়ত আমিতো বিশ্ব ৰেকৰ্ড কৰিলোঁ, কিন্তু গোটেই কেইদিনে বিহুৱা বিহুৱতীসকলে যি কষ্ট কৰিছিল তাৰ কাৰণে আমি প্ৰায় ৩৫,০০০ টকাৰ এটা মাননি আমি সকলোলৈকে আগবঢ়াইছিলোঁ। এই মাননিখিনিৰ সুবিধা লৈ হেমপ্ৰভা বিশ্বাসে কলিয়াবৰত এখন চাহৰ দোকান কৰে আৰু তাৰ উপাৰ্জনৰ পইচাৰে নিজেও ডিগ্ৰীত কলেজত এডমিশ্যন লৈ কলিয়াবৰ কলেজত পঢ়ি আছে। হেমপ্ৰভা বিশ্বাসৰ হোটেলত কেশৱ মহন্ত ডাঙৰীয়া আৰু মই একাপ চাহ খালোঁ। হেমপ্ৰভাক উৎসাহ যোগোৱাৰ লগতে বিহুৰ বিশ্ব অভিলেখত অংশগ্ৰহণ কৰা প্ৰবীণ শইকীয়াকো উৎসাহ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। গোপালক প্ৰবীণ শইকীয়াই চৰকাৰৰ মাননি লাভ কৰি ক্ৰয় কৰিছিল গৰু। গোপালনত ব্ৰতী হোৱা প্ৰবীণ শইকীয়াক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে। প্ৰবীণ শইকীয়া তেখেতে গোপালক হয়। আগতে তেওঁৰ 2টা গৰু আছিলে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ টকা দি তেওঁ 3 নম্বৰ গৰুটো কিনিলে। কেইদিনমান আগতে বানপানীৰ সাহায্য বা ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণে চৰকাৰে যি সাহায্য আগবঢ়ায় তাৰ পৰা তেওঁ 4 নম্বৰ গৰুটো কিনিলে, গাইজনীও কিনিলে। এতিয়া ভাল গাখীৰৰ উৎপাদন হৈছে, দৈ বনাইছে। মই তেওঁকো চাব আহিছিলোঁ, মোক দৈ এটাও উপহাৰ দিলে। মই দুয়োগৰাকী হেমপ্ৰভা আৰু প্ৰবীণ এই দুয়োগৰাকীৰ আদৰ্শ আমাৰ যাতে অসমৰ যুৱক যুৱতীসকলে লয় তাৰ বাবে মই আহ্বান জনাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে দুয়োগৰাকীক উৎসাহ যোগোৱাৰ বাবে উৎফুল্লিত হেমপ্ৰভা বিশ্বাস আৰু প্ৰবীণ শইকীয়া। কেতিয়াও ভবা নাছিলোঁ এনেকৈ যে CM ছাৰক ওচৰৰ পৰা লগ পাম, সেইকাৰণে বহু বেছি ভাল লাগিছে। ছাৰক কেতিয়াবা ধৰক লগ পাবলৈ হ'লে আমাৰ ইয়াত যেতিয়া মিটিঙত আহে, মিটিঙত ঠেলা হেঁচাৰ মাজত আমি চাবলৈ যাব লগা হয় মানুহজনৰ অকণ মুখখন চাম বুলিয়ে। হয়, খুব ভাল লাগিল। ভবা নাছিলোঁ তেখেতে আহি আমাক এনেকৈ উৎসাহিত কৰিব বুলি। তেখেতলৈ অশেষ ধন্যবাদ। চৰকাৰৰ মাননিৰ সদ্ব্যৱহাৰ কৰি এক বিশেষ নিদৰ্শন দেখুৱাইছে হেমপ্ৰভা বিশ্বাস আৰু প্ৰবীণ শইকীয়াই। কলিয়াবৰৰ পৰা মৃদুপল্লৱ শইকীয়া, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।